1992 চনৰ আজিৰ দিনটোতে জীৱনৰ মাত্ৰ ৩২ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লৈছিল কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই। আজি মহাপ্ৰয়াণৰ দিনটোত এইগৰাকী মহান মনীষীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা আৰু লোকনায়ক অমিয় কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে। স্মৃতি দিৱস উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত চন্দ্ৰনাথ শৰ্মাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। বিশিষ্ট শিক্ষাবিদ ডক্টৰ অৱনী শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ কলিতাৰ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত আন এগৰাকী বিশিষ্ট শিক্ষাবিদ শোণিতপুৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়াই মুখ্য বক্তাৰূপে উপস্থিত থাকে। জ্যেষ্ঠ সাংবাদিক আৰু সমিতিৰ সাধাৰণ সম্পাদক মনোজ বৰাই আঁত ধৰে আৰু প্ৰথমে উদ্দেশ্য ব্যাখ্যা কৰি ভৱিষ্যতৰ প্ৰজন্মৰ মাজত চন্দ্ৰনাথ শৰ্মাৰ বিৰল কৰ্মৰাজিক পৰিচয় কৰাৰ বাবে লোৱা কাৰ্যপন্থা সম্পৰ্কে বহলাই কয়। আজি স্মাৰক বক্তৃতা আৰু স্মৃতি সভাত চন্দ্ৰনাথ শৰ্মাৰ পৰিয়ালৰ সদস্য বিশিষ্ট বয়নশিল্পী ননিমাই শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। স্মৃতি ৰক্ষা সমিতিৰ মাননীয় সদস্যসকলৰ অশেষ চেষ্টাত আজিৰ এই দিনটোত আজি 20 জুলাই তাৰিখে তেজপুৰ সাহিত্য সভা ভৱনত যি স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ল, সেই স্মৃতিচাৰণ সভাত উপস্থিত থকা যিসকল গণ্যমান্য ব্যক্তিয়ে আজি আহি উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠানটো পাতিলে, তাৰ কাৰণে মই আয়োজকসকলক তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ ৰাইজে, তেজপুৰৰ ৰাইজে যে চন্দ্ৰনাথ শৰ্মাক যাতে পাহৰি নাযায়, তেখেতৰ যি নিৰ্ভীক সাহসী যি বক্তৃতা, জাতীয় প্ৰেম, বিশেষকৈ তেওঁৰ যিবিলাক অনুষ্ঠানৰ সভাপতি সম্পাদক আছিল, তাৰ যিবিলাক তেওঁ অভিভাষণ দিছিল, সেই অভিভাষণবিলাকতে জাতীয় প্ৰেমটো মই ভাবোঁ তাত উজ্জীৱিত হৈ আছে। আৰু বিশেষকৈ আজি অসমীয়া জাতিৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল, তাৰ ওপৰঞ্চিভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনতো তেখেতে অসহযোগ আন্দোলনত গুৰি ধৰিছিল।